আজিৰ ভিডিঅ'টো একেবাৰে আদা নহৰু থেতেলোৱাৰ পৰাই আৰম্ভ কৰিছোঁ। আজি বনাবলৈ লৈছোঁ বইল চিকেন। বইল চিকেন মই আগতে বনাই পোৱা নাই বাৰু, আজিয়ে প্ৰথম বনাবলৈ লৈছোঁ। মাংসখিনি শুকান কেৰাহীটোতে এনেকৈ বহাই দিলোঁ। সকলোৱে বেলেগ বেলেগ ধৰণে বনায় বাৰু, মই কেনেকৈ বনালোঁ তাকে আজি দেখাইছোঁ অকণমান। মাংসখিনি শুকান কেৰাহীটোতে এনেকৈ অকণমান ভাজি ল'লোঁ। অকণমান পানীটো যোৱাৰ পিছত পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজ দি থেতেলি লোৱা আদা নহৰু জলকীয়া গোটাখিনিও দি দিলোঁ। আকৌ অকণমান সময় ভাজি থাকিম এনেকৈ। আনফালে আকৌ দুটা বিলাহী পুৰিব দিলোঁ। ডাঙৰ আলু এটা কাটি থৈছিলোঁ, তাকো দি দিলোঁ মাংসত। এতিয়া নিমখ হালধি অকণমান দি আকৌ অকণমান সময় ভাজিম। ইয়াত মই বেলেগ মছলা একো দিয়া নাই, অকল আদা নহৰু বিলাহী পোৰা এইখিনিয়ে দিছোঁ। মাংসখিনি এনেকৈ ভাজা হোৱাৰ পিছত পুৰি থোৱা বিলাহী দুটা অকণমান থেতেলি ল'ম। এতিয়া বিলাহীখিনিও তাত দি দিলোঁ। বিলাহীখিনি দি ধুনীয়াকৈ লৰাই অকণমান ভাজা হৈ যোৱাৰ পিছত পানী দি দিলোঁ। পানী অকণমান বেছিকৈ দিছোঁ, মই জোল খাই ভাল পাওঁ কাৰণে। এতিয়া ঢাকনি লগাই দিলোঁ। ঢাকনি লগাই এনেকৈ 3-4 বাৰমান উতলাৰ পিছত